88 constellations have been named and identified so far. 88টা তাৰকাপুঞ্জ চিনাক্ত কৰি ইতিমধ্যে তাৰ নামকৰণ কৰা হৈছে। One of the most easily recognizable constellations is the Small Bear or Saptarshi. তাৰে এটা সকলোৰে পৰিচিত তাৰকাপুঞ্জ হ'ল স্মল বিয়েৰ ক্ষুদ্ৰ ভালুক বা নাইবা সপ্তৰ্ষি মণ্ডল। It is a group of 7 stars that forms a part of the large Ursa Major constellations. ই হ'ল 7টা তৰাৰে গঠিত বৃহৎ ভালুক বা উৰ্ছা মেজৰ তাৰকাপুঞ্জৰ এটা অংশ। ইয়াক ছোটা ভালুক বা স্মল বিয়াৰ বুলি কোৱা হয়। In ancient times, অতীতকালত, people used to determine directions during the night with the help of stars. অতীততে ৰাতিৰ সময়ত মানুহ কোনোবা ঠাইলৈ যাব লগা হ'লে কি কৰিছিল? আকাশত এই তৰাৰ অৱস্থান চাই দিশ নিৰ্ণয় কৰিছিল। দ্য নৰ্থ ষ্টাৰ বা প'ল ষ্টাৰ, যিটোক আমি ধ্ৰুৱতৰা বুলি কওঁ, ধ্ৰুৱতৰা বা নৰ্থ ষ্টাৰ, সেইটোৱে কি কৰিছিল? সদায় ইণ্ডিকেটছ দ্য নৰ্থ ডিৰেকশ্যন, উত্তৰ দিশৰ অৱস্থান সুনিশ্চিত কৰিছিল, উত্তৰ দিশটো ওলোৱাত সহায় কৰিছিল। তাৰপিছত নেক্সট পেৰাগ্ৰাফটোলৈ আহোঁ। দ্য ছ'লাৰ ছিষ্টেম, আমাৰ সৌৰজগত, ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগত। তোমালোকে আগৰ পাঠত পাই আহিছা যে সূৰ্যকে ধৰি তাৰ 8টা গ্ৰহ, উপগ্ৰহ, এই সকলোবিলাককে লৈ সৌৰ পৰিয়ালটোকে ছ'লাৰ ছিষ্টেম বুলি কয়। আমি ইয়াত সেই বিষয়ে আকৌ পঢ়োঁ। দ্য ছ'লাৰ ছিষ্টেম অলছ' ন'ন এজ দ্য ছ'লাৰ ফেমিলি ইজ মেড আপ অফ দ্য ছান, দ্য 8 planets and their satellites, and other celestial bodies like the asteroids and comets. The solar system also known as the solar family. সৌৰজগতক যাক আমি সৌৰ পৰিয়াল বুলিও জানো, ই কিহেৰে গঠিত হৈছে? ইজ মেড আপ অফ দ্য ছান, সূৰ্য, দ্য 8 planets, 8টা গ্ৰহ, এণ্ড দেয়াৰ ছেটেলাইটছ, আৰু সিহঁতৰ উপগ্ৰহবোৰেৰে, এণ্ড তাৰোপৰি আদাৰ চেলেচিয়েল বডিজ, অন্যান্য জ্যোতিষ্ক সৈতে, যেনে ধৰা লাইক দ্য এষ্টৰইডছ, গ্ৰহাণুবোৰ, এণ্ড কমেটছ, ধূমকেতু, এই সকলোবিলাকেৰে সৌৰজগতখন গঠিত হৈছে। এইখিনিতে তোমালোকক এটা কথা ক'ব লাগিব যে আগতে সৌৰজগতত 9টা গ্ৰহ আছিল বুলি ভবা হৈছিল, কিন্তু পিছত তাৰে এটা গ্ৰহক বাদ দি 8টা গ্ৰহ কৰা হৈছে। সেই বিষয়ে আমি পিছত আলোচনা কৰিম কিয় তেনেকুৱা কৰা হৈছিল। The sun keeps its solar family together with its gravitational pull. এতিয়া প্ৰতিটো গ্ৰহেই সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু সূৰ্যই তাহাঁতক নিয়ন্ত্ৰণ কৰিছে কি শক্তিৰ দ্বাৰা? এয়া হ'ল সূৰ্য শক্তিৰ দ্বাৰা, সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা, মহাকৰ্ষণিক শক্তিৰ দ্বাৰা সকলোখিনিকে গ্ৰহ উপগ্ৰহ সকলোখিনিকে তাৰ লগত জড়িত কৰি ৰাখিছে, বান্ধি ৰাখিছে। দ্য প্লেনেটছ, এষ্টৰইডছ এণ্ড কমেটছ ৰিভল্ভ এৰাউণ্ড দ্য ছান ইজ ডিফাৰেণ্ট অৰ্বিটছ। নিজস্ব বেলেগ বেলেগ কক্ষপথত গ্ৰহ, উপগ্ৰহ, গ্ৰহাণুপুঞ্জ, কমেটছ, এই সকলোবিলাকে সূৰ্যক অহৰহ প্ৰদক্ষিণ কৰি আছে, পৰিভ্ৰমণ কৰি আছে। এতিয়া প্ৰথমটো আহা ছান, সৌৰজগতৰ দ্য চেণ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম ইজ দ্য ছান। The solar system has the sun as its center. সৌৰজগতত সূৰ্যটো তাৰ কেন্দ্ৰ হিচাপে আছে, অৰ্থাৎ সূৰ্য কেন্দ্ৰ কৰিয়ে সকলোবিলাক সংঘটিত হৈ আছে। The sun is an average-sized star, a huge ball of burning hydrogen and helium gas. আমি দেখা সূৰ্যটো আচলতে এটা মধ্যমীয়া আকাৰৰ এটা হাইড্ৰজেন আৰু হিলিয়াম গেছেৰে নিৰ্মিত উত্তপ্ত
পিণ্ড, the ball, Agnipind. It is the largest number of the solar system. It is the largest member of the solar system. ই সৌৰজগতৰ আটাইতকৈ ডাঙৰ সদস্য and the ultimate source of heat and light for the solar system. আৰু সৌৰজগতখনৰ বাবে যিমানখিনি লাইট তাপ আৰু পোহৰ লাগে এই সকলোখিনিৰেই উৎস হ'ল সূৰ্য। It takes around 8 minutes and 20 seconds for the sun's energy to reach the earth. সূৰ্য শক্তি পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? 8 মিনিট 20 ছেকেণ্ড সময় লাগে। It is the closest star to earth. পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৱেই হ'ল সূৰ্য। সূৰ্যৰ বাহিৰেও মহাবিশ্বত আৰু অজস্ৰ কোটি কোটি অগণিত নক্ষত্ৰ আছে। The solar system is a part of the Milky Way galaxy and lies about 27,000 light years from the center of the Milky Way galaxy. The solar system আমাৰ সৌৰজগতখন হাতীপতিৰ এটা অংশ। মিল্কি ৱে গেলেক্সি হাতীপতিৰ নক্ষত্ৰমণ্ডলৰ এটা অংশ, তাৰকামণ্ডলৰ অংশ। আৰু ইয়াত প্ৰায় কিমান আছে? ইয়াত 27,000 লাইট ইয়াৰ্ছ, 27,000 আলোকবৰ্ষলৈকে ই বিস্তাৰিত হৈ আছে। এই মিল্কি ৱেখন হাতীপতিখন কিমান দূৰলৈ বিস্তাৰিত হৈ আছে? 27,000 লাইট ইয়াৰ্ছ আলোকবৰ্ষলৈকে বিস্তাৰিত হৈ আছে। Our solar system is 4.7 billion years old and is 12 billion kilometer wide. আমাৰ সৌৰজগতখন 4.7 বিলিয়ন বছৰ পুৰণি, অৰ্থাৎ 400 কোটিৰো অধিক বছৰৰ পুৰণি, আৰু ই 1200 বিলিয়ন অৰ্থাৎ 1200 কোটি কিলোমিটাৰলৈকে প্ৰশস্ত অৰ্থাৎ প্ৰসাৰিত হৈ আছে। The sun rotates on its orbit in about 27 days. সূৰ্যই তাৰ নিজৰ মেৰুদণ্ডত কেন্দ্ৰ কৰি প্ৰায় 27 দিনত এটা পাক সম্পূৰ্ণ কৰে, নিজৰ গাটো ঘূৰাই। The temperature of the sun's surface is around 6,000 Celsius, degree Celsius, 6,000 degrees Celsius, while it is as hot as 50 million degrees Celsius at its core. পৃথিৱীখনৰ উপৰিভাগ, পৃথিৱীখন এটা জ্বলন্ত অগ্নিপিণ্ড আৰু ইয়াৰ উপৰিভাগত অহৰহ বিস্ফোৰণ হৈয়ে আছে, আৰু সেই বিস্ফোৰণৰ উত্তাপ হ'ল 6,000 ডিগ্ৰী চেলচিয়াছ, আৰু কেন্দ্ৰত ইয়াৰ উত্তাপৰ পৰিমাণ 15 মিলিয়ন ডিগ্ৰী চেলচিয়াছ, অৰ্থাৎ 150 লাখ বা 1.5 কোটি ডিগ্ৰী চেলচিয়াছ। ভাবা আমি 40 ডিগ্ৰী উত্তাপত কি হৈ আছোঁ, আৰু পৃথিৱীখন কিমান বেছি, সূৰ্যটো কিমান বেছি তপত। Our earth does not feel that much heat because it is very far from the sun, about 150 million kilometers away. তথাপিও কিন্তু ইমানখিনি তাপ সূৰ্যত থকা স্বত্বেও আমাৰ পৃথিৱীখন ভস্ম হৈ যোৱা নাই বা জ্বলি ছাই হৈ যোৱা নাই। তাৰ কাৰণটো কি? কাৰণ পৃথিৱীখন 150 মিলিয়ন অৰ্থাৎ 1500 লাখ কিলোমিটাৰ দূৰত, সূৰ্যৰ পৰা 1500 লাখ কিলোমিটাৰ দূৰত আছে। এতিয়া come to the next point. The distance between the sun and the earth is known as an astronomical unit বা 1 AU মানে 1 আলোকবৰ্ষ, আৰু যাৰ দূৰত্ব হ'ল 150 লাখ 1.5 1.5